নমস্কাৰ। আমি আগতেও এটা আপোনালোকক মাতি আনি এটা নিউজ কৰিছিলোঁ যে গীতা দাস নামৰ এগৰাকী বিকলাংগ মহিলাক আমি ফেব্ৰুৱাৰী 1 তাৰিখে প্ৰসৱজনিত কাৰণত ইয়াতে আমি তেখেতৰ সন্তানসহ এডমিট কৰোৱা হৈছিলে আৰু 1 তাৰিখে এডমিট কৰোৱা সন্তান আৰু মাকৰ ইতিমধ্যে 3 তাৰিখে সন্তানটি মৃত বুলি 3 তাৰিখে 4মান বজাত হস্পিটেল অথৰিটিয়ে আমাক জানিবলৈ দিয়ে। আমি সেই বিষয়টোৰ বিষয়ে যে সন্তানটি কেনেকৈ ঢুকালে যিহেতুকে আমাক গাৰ্জেন হিচাপে আমাৰ যি NGOৰ বাইদেউ দুগৰাকীয়ে ইতিমধ্যে তেখেতসকলক হস্পিটেলত এডমিট কৰিছিলে। বাইদেউ দুগৰাকীক সন্তানটিৰ বিষয়ে একো জনোৱা নহ'ল হস্পিটেলৰ ফালৰ পৰা। গতিকে সেই কথাটো জানিবৰ বাবে আমি কি কাৰণেনো এনেকুৱা হ'ল, সন্তানটি কিয় নজনালে আমাক, কেনেকৈ ঢুকাবলগীয়া হ'ল, এটা সুস্থ সন্তান এডমিট কৰোৱাৰ পাছতে কি কাৰণে 3 তাৰিখে আমাক মৃত সন্তান বুলি আমালৈ ফোনটো গ'ল, তাৰ আগত কি কাৰণে আমাক তেখেতসকলে হস্পিটেল অথৰিটিয়ে নজনালে, সেই কথাটো জানিবৰ কাৰণে আমি তেখেতসকলক যোগাযোগ কৰিছিলোঁ। কিন্তু ইতিমধ্যে হস্পিটেলৰ দায়িত্বত থকা ছুপাৰিনটেণ্ডেণ্ট ছাৰে ইতিমধ্যে ছুটি লৈ আছে। তেখেতে ফোন আমি কৰি আছোঁ কিন্তু ফোন ৰিচিভ কৰা নাই। হস্পিটেলৰ ফালৰ পৰা তেখেতলৈ ফোন কৰিছে বুলি জনাইছে, কিন্তু তেখেতৰ পৰা আমি সুদুত্তৰ এতিয়ালৈকে পোৱা নাই। নোপোৱাত আমি গোলাঘাট সদৰ থানাত এখন এজাহাৰ দিয়া হ'ল আৰু এজাহাৰৰ ভিত্তিত ইতিমধ্যে আমাক গোলাঘাট সদৰ থানাৰ পৰা জনাইছে যে শিশু যিটো শিশু ইতিমধ্যে ঢুকাইছে সেই শিশুটোৰ পষ্টমৰ্টম কৰিব লাগিব। PM ৰিপৰ্ট হ'লেহে তেখেতসকলে তদন্তটো আগবঢ়াব পাৰিব। কিন্তু PM কৰিবৰ কাৰণে গোলাঘাটত সেই সুবিধাটো নাই। নতুনকৈ জন্ম হোৱা বেবীৰ PM ৰিপৰ্ট ইয়াতে PM নহয় আৰু সেই PM কৰিবৰ কাৰণে যোৰহাটলৈ নিব লাগিব। কিন্তু যোৰহাটলৈ নিবৰ বাবে এখন গাড়ীৰ প্ৰয়োজন হৈ আছে। এতিয়া আমাৰ বৰ্তমান এখন গাড়ীৰ প্ৰয়োজন হৈ আছে, কিন্তু আমাক কৈ আছে যে আপোনালোকে এখন গাড়ী দিয়ক। কিন্তু আমি গাড়ীখন ক'ৰ পৰা দিম? আমাৰ সংগঠনটো নিৰ্যাতিতা মহিলাসকলক লৈ এটা সংগঠন আমি চলাই আছোঁ। আমাৰ গোলাঘাট জিলা সমিতি আমি নিৰ্যাতিতা মহিলাসকল লৈ আমি নিজৰ পইচাৰে আমি দুখীয়া নিৰ্যাতিতা হৈ থকা নাৰী আৰু পুৰুষক আমি সহায় কৰি আহিছোঁ। কিন্তু এনেকৈ আমি যোৰহাটলৈ এখন গাড়ী ভাড়া কৰি আমি PM কৰিবলৈ নিবলৈ আমাৰ হাতত নাই। গতিকে আমি তেখেতসকলক ৰিকুৱেষ্ট কৰিছোঁ, হস্পিটেল অথৰিটিকো কৈছোঁ, গোলাঘাট সদৰ থানাতো ইতিমধ্যে জনাইছোঁ যে ছাৰ আমাৰ হাতত এনেকৈ পৰ্যাপ্ত ধন নাই যে আমি বেবীটো যোৰহাটলৈ নি PM কৰি আনিব পাৰিম। কিন্তু হস্পিটেলত আমি সুধিলোঁ যে কি কাৰণে আপোনালোকে এখন গাড়ী দিব নোৱাৰে, কিয় এখন মৰ্গত এখন ডেড বডি ভান কিয় নাই আজিৰ তাৰিখত? মই এইখিনিতে অনুৰোধ কৰিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ সন্মানীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি নিউজ চেনেলত ডাঙৰকৈ যে কৈ আছে যে হস্পিটেল আজি চিকিৎসালয় ইমান সুবিধা আমি পৰ্যাপ্ত পৰিমাণৰ সুবিধা দি আছোঁ দুখীয়া দৰিদ্ৰ লোকৰ কাৰণে, তেতিয়াহ'লে এইসকল লোক কি দুখীয়া নহয় নেকি? এইসকলে এই সুবিধাটো পাব নালাগে নেকি? যে এখন দুখীয়া লোকৰ কাৰণে এখন ডেড বডি ভেন কিয় নাই? আজি মৰ্গলৈ নিবলৈ এখন গাড়ীৰ কাৰণে কিয় হাহাকাৰ কৰিবলগীয়া হৈছে? ইয়াতে গোলাঘাট হস্পিটেলত 24 ঘণ্টাতকৈ বেছি ডেড বডি ৰাখিব নোৱাৰে। তেখেতসকলে আমাক এইমাত্ৰ জনাইছে যে 24 ঘণ্টাতকৈ বেছি ইয়াত কাৰণ AC ৰুম নাই। গতিকে এইটো ইয়াৰ পৰা আঁতৰলৈ আঁতৰত থকা মৰ্গলৈ ট্ৰেন্সফাৰ কৰিবলগীয়া হয় ডেড বডিটো, আৰু তালৈ নিবৰ বাবেও আমাক ফোন কৰি জনাই আছে। আমি ইতিমধ্যে জনাইছোঁ, আমি কমপ্লেইন কৰি আছোঁ বাৰে। আমাক লাগে সুদুত্তৰ লাগে, কি কাৰণে বেবীটো ঢুকালে, কিয় আমাক নজনালে, সেই কথাখিনি আমি আমাক এটা বিচাৰ লাগে। আমাক প্ৰশাসনৰ ওচৰত আমি অনুৰোধ জনাই আছোঁ সেই কথাটো লৈ। কিন্তু তেখেতসকলে আমাক গাড়ীৰ কাৰণে আমাক প্ৰেছাৰ দি আছে যে গাড়ীখন আপোনালোকে দিয়ক, গাড়ীখন দিয়ক। আমি গাড়ীখন ক'ৰ পৰা দিম? কিয় আজি ইমান বিকাশ কৈ আছে, তেতিয়াহ'লে উন্নয়ন ক'ত হৈছে? যদি এখন হস্পিটেলত দুখীয়া দৰিদ্ৰ লোক আজি কি জীৱনৰ এই দুখীয়া লোকসকলৰ জীৱনৰ একো মূল্য নাই নেকি? জীৱনৰ মূল্য নাই নেকি? মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনাক প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপুনি যে কৈ আছে যে চৰকাৰী হস্পিটেলত আজি পৰ্যাপ্ত পৰিমাণৰ সুবিধা দিয়া হৈছে, ক'ত সুবিধা? আজি গোলাঘাট চিভিললৈ আপুনি আহি চাওক, হস্পিটেলৰ ভিতৰত সোমাব নোৱাৰে। পাচাবগাৰ কেনেকুৱা লেতেৰা, তাৰ সন্মুখত আপুনি ৰ'ব নোৱাৰে গোন্ধত। ইয়ালৈ পাচাবগাৰ হস্পিটেল চাফা কৰিবৰ কাৰণে কি পইচা নাহে নেকি? চৰকাৰী অনুদান আহে নে নাহে এখন হস্পিটেললৈ? ইয়াত বেড কিমানখন আছে? প্ৰতিজন আজি ৰোগীয়ে কি কাৰণে তলত শুবলগীয়া হয়? আজি পকাত বিচনা পাৰি কিয় শুবলগীয়া হৈছে? এখন বিকাশ অসম নেকি? তেতিয়াহ'লে কি বিকাশ হৈছে? চিকিৎসালয়ৰ কি বিকাশ হৈছে? আমাক কি লাগে? অসমৰ জনগণক কি লাগে? আমাক স্বাস্থ্য, আমাক লাগে চিকিৎসা লাগে, আমাক ভাল শিক্ষা লাগে। গতিকে আপুনি চিকিৎসা ভাল দি আছোঁ কৈছে, আপুনি আহক। আপোনাক মই ইয়াৰ পৰা অনুৰোধ জনাইছোঁ, আপুনি আহক গোলাঘাট হস্পিটেললৈ, আহি চাই যাওক কিমান সুবিধা আছে ইয়াতে। ইয়ালৈ ভাল মানুহ নাহে, ধনীসকলে গৈ নাৰ্ছিং হোমত এডমিট হয়, কিন্তু আহে ইয়ালৈ দুখীয়া লোকসকল। সেইসকলে কি সুবিধা পাইছে আজি? সেই লোকসকলৰ কাৰণে আজি এখন ডেড বডি ভেন, আজি
আমি এটা সংগঠন আহিছোঁ সেই অকণমানি দেৱ শিশুটোৰ কাৰণে, কিন্তু ইয়াতে এজন অনাথ এজন মানুহৰ যাৰ কোনো পৰিয়ালৰ পৰিচয় নাইকিয়া এজন মানুহৰ যদি কিবা কাৰণত PM কৰিবলগীয়া হয়, তেখেতক তেতিয়াহ'লে ক'ৰ পৰা নিব? এখন PM কৰিবলৈ নিবলৈ ডেড বডি ভেন এখন কিয় নাই এখন হস্পিটেলত? আজি মোৰ প্ৰশ্ন, আমাক অতি সোনকালে মই অনুৰোধ জনাইছোঁ, আমাক অতি সোনকালে এখন ডেড বডি ভেন 1 ঘণ্টাৰ ভিতৰত যোগাৰ কৰি দিয়ক, নহ'লে এই হস্পিটেলৰ সন্মুখৰ এই ৰাস্তাত আমি আজি ইয়াতে বহিবলৈ বাধ্য হ'ম। যেতিয়ালৈকে আমি গাড়ী নাপাওঁ তেতিয়ালৈকে আমি ইয়াতে আজি আমি বহি থাকিম, যেতিয়ালৈকে গাড়ীখন আমাক নিদিয়ে। অতি সোনকালে এখন গাড়ী ব্যৱস্থা কৰি দিয়ক। আৰু এইটো নহয় যে অকল আমাকেই গাড়ীখন ব্যৱস্থা কৰি দিব, অনাগত দিনত প্ৰতিজন পাবলগীয়া ন্যায্য দাবী যিসকলে পাবলগীয়া প্ৰতিজন মানুহে যাতে সেই গাড়ীখনৰ সুবিধা তেখেতসকলে যাতে পায়, ইয়াতে পাব লাগিব। কি কাৰণে চৰকাৰী সুবিধাসমূহৰ পৰা বঞ্চিত হৈ আছে প্ৰতিজন? আমি কোনো কাৰণতে এইটো মানি নলওঁ। নদী আৰু নাৰী গোলাঘাট জিলা সমিতি আজি ইয়াতে বহিম হস্পিটেল। 1 ঘণ্টাৰ ভিতৰত যদি আমি এখন গাড়ী নাপাওঁ, আমি আজি ইয়াতে বহিম। আমাক ইয়াৰ পৰা কোনো উঠাব নোৱাৰে। যেতিয়ালৈকে গাড়ী নিদিয়ে তেতিয়ালৈকে আমি হস্পিটেলৰ এইখিনিতে আমি আজি বহিম। আপোনালোকক কৈছোঁ যে ইয়াতে আমি বহিম। অতি সোনকালে গোলাঘাট এই চিকিৎসালয়খনৰ যি অসুবিধা আছে, প্ৰতিটো অসুবিধা মই আজি আপোনালোকৰ জৰিয়তে এইখিনি চাই তদন্ত কৰি অতি সোনকালে হস্পিটেলৰ সকলো সমস্যা আপোনালোকে যাতে প্ৰশাসনৰ জৰিয়তে ইয়াতে তদন্ত কৰক, কি অসুবিধা আছে সকলোখিনি নিৰ্মূল কৰি দিবৰ বাবে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।